নমস্কাৰ এটা নতুন ভিডিঅ' লৈ মই আৰু শ্ৰীমতী আকৌ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি আমি অসমীয়া ভাষা সাহিত্যৰ গুৰুত্বপূৰ্ণ এটা বিষয় চৰ্চা কৰিব খুজিছোঁ আপোনালোকৰ সৈতে। আমি সকলোৱে জানো যে ভাষা এটা যদি ভালকৈ আমি জানিব লাগে, শিকিব লাগে, বুজিব লাগে, যদি ভাষা এটা শুদ্ধকৈ আমি ক'ব লাগে, তেতিয়াহ'লে ব্যাকৰণৰ গুৰুত্ব যথেষ্ট বেছি। গতিকে যিহেতু ৰঞ্জুমণি মহন্ত ভাষাৰ ছাত্ৰী আছিল, গতিকে তেওঁৰ মুখৰ পৰা এই বিষয়টো সম্পৰ্কত বেছি ভালকৈ মই জানিবলৈ চেষ্টা কৰিম। তো মামন, প্ৰথমতে মই জানিব বিচাৰিছোঁ আচলতে ব্যাকৰণ কি তোমাৰ মতে? ব্যাকৰণ হৈছে আচলতে কোনো এটা ভাষাৰ ধ্বনি, শব্দ গঠন, বাক্য গঠন, শব্দৰ গাঁথনি আদিৰ ওপৰত এটা বিশ্লেষণাত্মক দিশটো য'ত আলোচনা কৰা হয়। অৰ্থাৎ ব্যাকৰণখন হৈছে এটা ভাষাৰ সামগ্ৰিক গঠনৰ এটা মানে আলোচনা, সেইটোৱে ব্যাকৰণ বুলি আমি ক'ব পাৰো। ব্যাকৰণ শিকাৰ প্ৰয়োজনীয়তা ক'ত দেখিছা তুমি? কিয় প্ৰয়োজন? আচলতে ব্যাকৰণ এনেকুৱা নহয় যে ব্যাকৰণ নাজানিলে কোনোৱে ভাষা ক'ব নোৱাৰিব। এটা শিশুৱে জন্মগতভাৱে ব্যাকৰণ শিকি আহে। আমি এটা শিশুৱে যেতিয়া প্ৰথম কথা আৰম্ভ কৰে, মই ভাত খাওঁ বা মই ভাত খালো, তেতিয়াতো তেওঁ কোনো ব্যাকৰণ নাজানে, ব্যাকৰণ একো নাজানে। তাৰপিছতো কিন্তু ভাষা এটা শুদ্ধকে কয়। তাৰমানে এনেকুৱা নহয় যে ব্যাকৰণ নাজানিলে ভাষা এটা শুদ্ধকে ক'ব নোৱাৰে। তাৰ পিছতো কিন্তু ব্যাকৰণৰ মানুহৰ তেতিয়া প্ৰশ্ন আহে যে ব্যাকৰণৰ তেতিয়াহ'লে প্ৰয়োজনীয়তা কি? ব্যাকৰণৰ প্ৰয়োজনীয়তা এইখিনিতে যে এটা ভাষা শুদ্ধকে ক'বলৈ হলে মানুহ এজনে যদি নিজে কিবা ভুলো কৈছে তেওঁ নাজানিব। যদি তেওঁ ব্যাকৰণ নাজানে তেতিয়াহ'লে তেওঁ নাজানিব যে তেওঁ কি ভুল কৰিছে, বা আনে যদি ভুলকে কয় তেতিয়াও অনুভৱ কৰিব নোৱাৰিব যে তেওঁ কিবা ভুলকে কৈছে, বা কাণত বাজিলেও কিন্তু কি ভুল হৈছে সেই দিশটো আঙুলিয়াই দিব নোৱাৰিব যে এইখিনি ভুল হৈছে। তাৰোপৰি এতিয়া অসমত অঞ্চল বিশেষে বেলেগ বেলেগ ভাষাৰ ৰূপ হয়। এতিয়া নলবাৰীত বেলেগ ভাষাৰ ৰূপ, বৰপেটাত বেলেগ, শিৱসাগৰত বেলেগ, যোৰহাটত অকমান বেলেগ, গোলাঘাটত অকমান বেলেগ, মানে প্ৰত্যেক ঠাইৰে কিছুমান উপভাষাগত বৈশিষ্ট্য আছে ভাষাৰ। গতিকে কিন্তু সেই সামগ্ৰিকভাৱে গোটেই কাম কাজখিনি চলাবৰ কাৰণে আমি এটা ভাষাক ব্যৱহাৰ কৰো, যিটোক সিদিনাখন আলোচনাটোত আমি কৈছিলো মান্য ভাষাৰ কথা, যিটোক মান্য ভাষা ৰূপে স্বীকৃতি দিয়া হয়, য'ত চৰকাৰী কাম কাজ চলে বা বিভিন্ন ৰাজহুৱা ঠাইত ব্যৱহাৰ কৰা হয়, সেইটো ভাষাক আমি মান্য হিচাপে স্বীকৃতি দিওঁ। এতিয়া যদিহে আমি সেই মান্য ভাষাটোৰ ব্যাকৰণখন এইখিনিতেই ব্যাকৰণখিনি জনাৰ প্ৰয়োজনীয়তা আছে, নহলে উপভাষাগত সেই ভাষাটোৰে কোৱা লোকখিনিয়ে হয়তো এই ভাষাটো সঠিকভাৱে ক'ব নোৱাৰিব, বা প্ৰত্যেকে উপভাষাই কয় কিন্তু লিখিত ভাষাটো অকমান বেলেগ হয়। এতিয়া আমাৰ ক্ষেত্ৰতে কিছুমান এনেকুৱা মানে খুব মজাৰ ঘটনা ঘটে। মোৰ সহপাঠী এগৰাকী মৈত্ৰী দেৱী, তেওঁ এটা ঘটনা কৈছিলে। তাইৰ মোমায়েকৰ ঘৰ হৈছে পাঠশালা, আৰু মামীয়েকক নতুনকে বিয়া কৰাই আনিছে একেবাৰে উজনি অসমৰ। কইনা চাবলৈ ওচৰৰ মানুহ আহিলে, ওচৰৰ এগৰাকীয়ে সুধিলে, মাইচানা বুলি কৈ সুধিছে, মই এতিয়া ঠিক বাক্যটো কৈ দিব নোৱাৰো। মানুহগৰাকীয়ে সোধাৰ অৰ্থটো হল যে মাইচানা, তোমাৰ ঘৰত নাৰিকলৰ গছ আছেনে? তেতিয়া মামীয়েকে উত্তৰ দিছে, হয়, মোৰ ডাঙৰ দাদা ঘৰতে থাকে। তাৰমানে ইমানেই বুজি নাপালে যে মোৰ ডাঙৰ দাদা ঘৰতে থাকে। আৰু মোৰ নিজৰ ক্ষেত্ৰতো হোষ্টেলত তেনেকুৱা ঘটনা ঘটিছে, তুমি কেইবাবাৰো সেইটো উল্লেখ কৰিছা যে হোষ্টেলৰ মামাই চাহ দিয়াৰ সময়ত কি ঘটনা ঘটিছিল, সেইটো আৰু মই ৰিপিট নকৰো। গতিকে এই যে আমি নাজানো, এতিয়া যদি উজনি অসমত গৈ পেলাই বকন বুলি কোৱা হয়, বকন মানে হৈছে দৰঙীয়া হেৰিয়াত দমৰা গৰু, এতিয়া বকন বুলি কলে কোনো বুজি নাপাব। তাৰমানে সেই শব্দৰূপ, ধাতুৰূপ এইবোৰো যেতিয়া আলোচনা হয়, উপভাষাগত বৈশিষ্ট্যবোৰো তাত কিন্তু ব্যাকৰণখনত আলোচনা হয়। এই গোটেই কথাবিলাক ভালকে জানিবৰ কাৰণে আচলতে ব্যাকৰণখন জনাৰ খুবেই প্ৰয়োজন ভাষা এটাৰ ক্ষেত্ৰত। আৰু আমি ভাষাটো এতিয়া আমি নিজে বহুত ভুলকে কওঁ, আমি যোৱাকালি আমুক কৰিছিলো বা অহাকালি আমুকলৈ যাম, এনেকুৱা ধৰণৰ শব্দবোৰ ব্যৱহাৰ কৰো। যোৱাকালি, অহাকালি সেইবিলাক আমি নতুনকে সৃষ্টি কৰি লৈছো। যোৱাকালি বুলি কোনো কথা নাই, কালি মানে কালি, আজিৰ আগৰ দিনটো কালি, কাইলৈ বা কালি লৈ, তাৰমানে আজিৰ পিছৰ দিনটো। যোৱাকালি, অহাকালি এই শব্দবিলাক ভুল, বা আমি বিভক্তিটো কত কেনেকে ব্যৱহাৰ কৰিম।
আৰু এটা উদাহৰণ মই দিওঁ, আমি এতিয়া গাঁও উকাৰান্ত শব্দৰ পিছত বিভক্তিবোৰ যোগ হলে কি হয়, উটো অলে পৰিৱৰ্তন হয়, যে গাঁৱলৈ, গাঁও যোগ লৈ গাঁৱলৈ। কিন্তু আমি এতিয়া সেইটো নাজানো কাৰণে কি কৰো, এতিয়া উটো যে অলৈ পৰিৱৰ্তন হয় গাঁৱলৈ, মই গাঁৱলৈ যাম, মই গাঁৱত যাম, গাঁৱত যাম, গাঁৱলৈ যাম, গাঁৱলৈ, মই গাঁৱত যাম, এনেকুৱা ধৰণে আমি কৈ থওঁ। লিখোতেও বহুত ভুলকে লিখা যায়। এতিয়া আৰু এটা কথা, মোক যদি গৈ পেলাই সোধা হয় বা মোৰ ঘৰ গোলাঘাটত, মোৰ মাহঁতক যদি সোধা হয় গুৱাহাটীত লাগি কেতিয়া যাবি, গুৱাহাটীত কেতিয়া যাবি, তেনেকুৱা শব্দটো মই ভালকে বাক্যটো পৰা নাই, একো বুজি নাপাব মাহঁতে। বা গাঁৱক লাগি গৈছিলো নে কি কয়, একো বুজি নাপাব। এতিয়া সেই ক্ষেত্ৰত আমি যদিহে ভালকৈ জানো তেতিয়াহ'লে একো অসুবিধা নহয়, বা কোৱাজনো যদি জানে যে উজনি মানুহক এনেকে কব লাগিব, বা উজনি মানুহ, এতিয়া মই যে ভালকে কব পৰা নাই এইটো মোৰ দুৰ্ভাগ্য আচলতে। মই যদি জানো যে নামনি অসমৰ মানুহখিনিক এনেকুৱা ধৰণে কথা কলে ভালকে বুজি পাব, এই গোটেই কথাবিলাক জানিবৰ কাৰণে এই যে মামন, ধৰা মই নামনি ভাষাটো ভালকে নাজানো, বা মই শিৱসাগৰত গৈ শিৱসাগৰৰ যিটো স্থানীয়ভাৱে আমাৰ তাৰ আইতাহঁতে উচ্চাৰণ কৰে কথা, যেনেকৈ পাতে, সেইটো যে মই নাজানো, অথবা মই মিচিং সমাজৰ মাজত গৈ মিচিং যে মই ক'ব পৰা নাই, বড়ো ক'ব পৰা নাই, তিৱা ক'ব পৰা নাই, সেইটো আচলতে সেই ক'ব নোৱাৰা মানুহজনৰহে ব্যৰ্থতা, নহয়নে? ঠিক ব্যৰ্থতা বুলি মই নকওঁ, কিন্তু ক'বলৈ শিকিব লাগে, জানিব লাগে। ভাষাৰ কোনো পৰিসীমা নাই, যিমানে বেছি ভাষা শিকিব সিমানে, মই সিদিনাখনো কৈছো যে সৃষ্টিশীলতাটো বাঢ়িব। গতিকে ব্যৰ্থতা বুলি নকওঁ, কিন্তু শিকিবলৈ লাজ কৰাটোহে ব্যৰ্থতা। আমি যদি কিবা এটা শিকিবলৈ লাজ কৰো, বা কোনোবাই নজনাজনক যদি আমি লাজ কৰো, এৰাই চলো, আমি লাজ কৰো। মই এতিয়া দেখিছো মোৰ বেছিভাগ বন্ধু বান্ধৱী নামনি অসমৰ, আৰু নামনি অসমৰ কিছুমান লোকক মই দেখিছো যে তেওঁলোকে নিজৰ ভাষাটো আমাৰ আগত কবলৈ অকমান লাজ কুণ্ঠাবোধ কৰে। মই ভাবো সেইটো কৰিব নালাগে, বৰং বেছিকৈ কব লাগে, কাৰণ আগন্তুকজনক শিকাই থৈ যায়, আৰু নিজৰ ভাষাটোৰ প্ৰতি এটা শ্ৰদ্ধা ভাৱ তেতিয়া আহে। যদিহে নিজৰ ভাষাটোৰ প্ৰতি শ্ৰদ্ধা থাকে তেতিয়া তেওঁ বেছিকৈ কব। তুমি ছাত্ৰী নিবাসত আছিলা, তাত ভিন্ন ধৰণৰ লগৰ ছোৱালী লগ পাইছিলা, মই সুধিছো বৰপেটাত অকমান এই চেণ্টিমেণ্টটো আছে নেকি, কি দেখিছা? বৰপেটাৰ কিন্তু বেছিভাগে কবলৈ চেষ্টা কৰে, লাজ নকৰে, সেইটো সঁচা কথা। আৰু সেইটো মই তেওঁলোকৰ সেই মনোবৃত্তিটোক আচলতে মই শ্ৰদ্ধা জনাও। নাই এনেকুৱা নহয় যে বাকী অঞ্চলৰ চবেই নকয়, বেছিভাগে কয়। আৰু মোৰ লগৰ খিনিয়েতো মোক বহুত চেষ্টাও কৰিছিলে শিকাবলৈ, আৰু বহুত শব্দ শিকিলো, কিন্তু কথাটো কওঁতে যিটো সুৰ, আমি অকল শব্দকেইটা জানিলেই নহব, তাৰ এটা সুৰ, ভাষাৰ সুৰ আছে। সেই সুৰটো যদি সঠিকভাৱে প্ৰয়োগ কৰিব নোৱাৰো, বা উচ্চাৰণ যদি সঠিকভাৱে কৰিব নোৱাৰো, তেতিয়াহ'লে তাৰ অৰ্থটো বেলেগ হৈ যায়। এতিয়া চাখাঘাটৰ প্ৰয়োগ, নামনি অসমত চাখাঘাট প্ৰয়োগ বেলেগ হয়, উজনি অসমৰ ভাষাটোত প্ৰয়োগটো বেলেগ হয়। গতিকে সেই চাখাঘাটৰ প্ৰয়োগটো যদি সঠিকভাৱে কৰিব নোৱাৰো, তেতিয়াহ'লে ভাষাটোৰ অৰ্থটো বা তাৰ যিটো সৌন্দৰ্য সেইটো নষ্ট হৈ যাব। আমি ব্যাকৰণৰ আলোচনা কৰি থাকোতে তুমি কৈ থকাৰ কাৰণে মোৰ এটা কথা মনত পৰিছে, নামনি অসমত বিশেষকে নলবাৰীত বহুতৰ এইটো অভিযোগ থাকে যে আমাৰ ভাষাটোক কেৱল হাঁহিৰ খোৰাক হিচাপে ব্যৱহাৰ কৰা হয়, বিভিন্ন নাটক, গান ইত্যাদিত যেন হাঁহিৰ খোৰাক হিচাপে ব্যৱহাৰ কৰা হয়। সেইটো তুমিও কিবা অনুভৱ কৰা নেকি? হয়, সেইটো অনুভৱ কৰো। আৰু সেইটো আচলতে সুবিধাটো চাগে সেই মানুহখিনিও দিছে, মই ভাবো। কিন্তু আৰু সেইটো কৰাটো উচিত নহয়। হয়, কিছুমান ক্ষেত্ৰত একেবাৰে গাঁৱৰ, যদি আমি কোনোবা ধৰণৰ হাঁহিৰ কাৰণে বা গাঁৱৰ এজন অজলা মানুহক আমি হহাৰ এটা উপজীব্য হিচাপে লওঁ, তেতিয়াহ'লে তেওঁক আমি গাঁৱৰ একেবাৰে ভিতৰৰ ভাষাটোৱে তেওঁৰ মুখত দিব লাগিব। কিন্তু সেইটো অকল যে নামনি ভাষাই দিব লাগিব তেনেকুৱা নহয়, উজনি ভাষাও দিব পাৰে, নামনি ভাষাও দিব পাৰে। কিছুমান ক্ষেত্ৰত সেইটো দিয়াটো উচিত, কিন্তু কেৱল সেইটো কাৰণে ব্যৱহাৰ কৰিব সেইটো উচিত নহয়। শেষৰ ফালে আহিছো, তুমি কি ভাবা যে শুদ্ধ উচ্চাৰণ আৰু লিখনি
হস্যইকাৰ ক'ত দিম, দীৰ্ঘইকাৰ ক'ত দিম, উকাৰ ক'ত দিম, ব্যাকৰণ তাৰ কাৰণে প্ৰথম চৰ্ত। একদম খুবেই প্ৰয়োজন। কেনেকে আমি কি ব্যৱহাৰ কৰিম, ক'ত কেনেকে ব্যৱহাৰ কৰিম। এতিয়া যিটো লিখনিৰ কথা ক'লা, আমি যদি নট্যবিধি সত্ৰবিধিৰ কথা ভালকৈ নাজানো, তেতিয়াহ'লে আমি কোনটোত মূৰ্ধন্য ন হ'ব, কোনটোত দন্ত্য ন হ'ব, বা কোনটোত দন্ত্য খ হ'ব, কোনটোত মূৰ্ধন্য খ হ'ব, এই কথাবিলাক আমি নাজানিম। গতিকে সেই ব্যাকৰণৰ সেইবিলাক কথা জানিবই লাগিব। বা সমাসৰ কথা যদি নাজানো, সমাসৰ ৰূপটো কিবা, সন্ধিৰ কথা যদি নাজানো, এতিয়া সন্ধি হবলৈ হলে দুটা শব্দৰ সংযোগ হয় আৰু তাৰ ফলত মিলিত যিটো শব্দ হয় সেইটোৰো অৰ্থ থাকিব লাগিব। এনেকুৱা নহয় যে লগ হোৱা শব্দ দুটাৰহে অৰ্থ থাকে, কিন্তু সেই শব্দ দুটাই যিটো নতুন শব্দৰ সৃষ্টি কৰিব তাৰো এটা অৰ্থ থাকিব লাগিব। এটা বহুতে সংযোগ কৰাৰ ফলত যিটো নতুন শব্দৰ সৃষ্টি হয় সেইটোৰ কিন্তু কোনো অৰ্থ নাথাকে। কিন্তু তেওঁলোকে ভাবিলে যে দুটা শব্দক লগ লগাই এটা শব্দ কৰিলে আৰু তাৰ সেইটো সন্ধি হৈ গ'ল। আচলতে তেনেকুৱা নহয়। সন্ধিসিদ্ধ শব্দটোৰ অৰ্থটো থাকিব লাগিব। গতিকে এই কথাবিলাক যদি ভালকৈ নাজানে তেতিয়াহ'লে লিখনিত ভুল হ'বই। ৰবা এটা গুৰুত্বপূৰ্ণ কথা। এতিয়া সামাজিক মাধ্যমৰ যুগ, ফেচবুকত সাংঘাতিকভাৱে আমাৰ মানুহে অসমীয়া লিখিবলৈ আৰম্ভ কৰিছে, নহয় জানো? আৰু ইয়াৰ লগতে কি হৈছে, এটা ইংৰাজী মাধ্যমৰ প্ৰভাৱ আমি সকলোৱে ঘৰে ঘৰে দেখিবলৈ পাইছোঁ। মই এইটো বেয়া বুলিও নকওঁ, যি নহওক কেতিয়াও মাধ্যম এটা অন্তৰায় নহয়। কিন্তু আমাৰ যিটো মাতৃভাষা, আমি অসমীয়া ভাষাটো আমি শুদ্ধকৈ লিখিব পাৰিব লাগিব। গতিকে তোমাৰ পৰা জানিব বিচাৰিছোঁ, এই ইংৰাজী মাধ্যমত পঢ়া ল'ৰাটো বা ছোৱালীজনী অথবা সামাজিক মাধ্যমত যিসকল গৃহিণীয়ে এতিয়া সুন্দৰকৈ অসমীয়া লিখিবলৈ চেষ্টা কৰিছে, ভুল হৈছে তেওঁলোকৰ। প্ৰাথমিক স্তৰত তেওঁলোকে ব্যাকৰণ কেনেকৈ শিকিব? প্ৰাথমিক স্তৰত, বৰ জটিল ৰূপত নহয়, কেনেকৈ শিকিব? মই আগতে কৈছো যে জন্মগতভাৱে আমি কিছুমান ব্যাকৰণ শিকি আহো। প্ৰথম কথা, আমি নজনাকৈ আমি ব্যাকৰণ শিকি আহো। বাকী একেবাৰে তলৰ তুমি যিটো ক'লা যে ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালী এটাক কেনেকে আমি কথা শিকাম, এটা কিছুমান সৰু সৰু উদাহৰণ। সেই ক্ষেত্ৰত অভিভাৱকসকল সচেতন হ'ব লাগিব। ধৰি ললো ল'ৰাটোক ৰাতিপুৱা এগিলাচ গাখীৰ খাবলৈ দিছে, লগে লগে যদি মাকে সোধে গাখীৰক আন কি বুলি কয় কচোন, তাৰমানে তাৰ সমাৰ্থক শব্দটো যে পানী গিলাচ খাইছে, পানীক আৰু কি কি বুলি কয়। মই এটা সময়ত স্কুলত বিদ্যালয়খনত, অসম জাতীয় বিদ্যালয়ত কাম কৰিছিলো। তেতিয়া যেতিয়া মই শ্ৰেণীলৈ যাওঁ, কিছুমান ল'ৰা ছোৱালী খুব হেৰি থাকে নে, বাহিৰলৈ চাই থাকে। মই কেতিয়াও বাহিৰলৈ কিয় গালি চালি নাপাৰো। মই তেওঁক কওঁ যে বাহিৰত কি কি দেখিলে, কব নহয় গছ দেখিলো, চৰাই দেখিলো, গছক আৰু কি কি বুলি কয়। এনেকুৱা ধৰণে প্ৰশ্ন কিছুমান উলিয়াই লওঁ যে পিতৃ-মাতৃয়ে কৰিব পাৰে, সেইটো ঘৰতে তেতিয়া ল'ৰাটোৱে বা ছোৱালীজনীয়ে বহুত নতুন নতুন শব্দ শিকিব, মানে শব্দ সম্ভাৰ বাঢ়ি যাব। মাকে যদি বা দেউতাকে যদি খাই থাকোতে এইবিলাক কথা সোধে, আগতে আমি ভাত খাই থাকোতে দেউতাই সদায় যদি ভেন্দি দিয়ে, ভেন্দি ভাজি খাওঁ, দেউতাই সদায় ভেন্দি ভাজি যে খাইছো ইংৰাজীত কি বুলি কয়, বহুত ইংৰাজী শব্দ আমি তেনেকে শিকিছিলো। গতিকে মাক দেউতাকে ইংৰাজী শব্দই হওক বা অসমীয়াৰ ক্ষেত্ৰতে হওক, যদি তেনেকুৱা ধৰণে অকনমান খাই থাকোতে ল'ৰা ছোৱালীৰ লগত কথা পাতে, এনেকুৱা ধৰণৰ কথাবিলাক সোধে, তেতিয়া বহুত শিকি যাব। তাৰোপৰি যেতিয়া ল'ৰাটোৱে বা ছোৱালীজনীয়ে কথা কব, ক'ৰবাত যদি কয় যে মা মই আমুকৰ ঘৰত যাওঁ, মাকে যদি লগে লগে কৈ দিয়ে আমুকৰ ঘৰত নহয়, আমুকৰ ঘৰলৈ যাওঁ, লগে লগে সেই ঘৰলৈ যাওঁ, ঘৰলৈতো কি হল যে আমুকৰ ঘৰত বুলি নকয়, ঘৰলৈ বুলি কয়। তাৰমানে প্ৰথমে পিতৃ-মাতৃয়ে ব্যাকৰণটো জানি ল'ব লাগিব। নহয়, ব্যাকৰণ মই কৈছো তেওঁলোকে জানে, নজনা নহয়। কিন্তু তেওঁলোকে কি হৈছে, আমি বিলাকে, তেওঁলোক বুলি নকওঁ, আমি সকলোৱে, আমি মানে এতিয়া এনেকুৱা হৈছে, আমি জানো এইটো ভুল, কিন্তু আমি সেইটো কোৱাৰ প্ৰৱণতাটো আমাৰ বেছি হয়। যেনেকে মিঠাই নাখাবি বুলি কলে মিঠাইটো খাবলৈ বেছি মন যায়, ঠিক তেনেকে এইটো ভুল বুলি কোৱাৰ লগে লগে আমাৰ সেইটো কোৱাৰ যেন প্ৰৱণতাটো বাঢ়ি যায়। গতিকে আমি নিজে অভিভাৱকসকল যদি আমি চবে সচেতন হওঁ, আমাৰ সন্তানসকলক আমি সঠিক পথত লৈ যাব পাৰিম, আমাৰ ভাষাটো আমি শুদ্ধকৈ কোৱাব পাৰিম আৰু লগে লগে লিখাব পাৰিম। মামন, ভিডিঅ'টো বহুত দীঘল হ'ল, সকলোকে বহুত বহুত ধন্যবাদ জনাইছো। ধন্যবাদ। আমি দুয়ো আৰু আহি থাকিম, অসমীয়া ভাষা সাহিত্য চৰ্চা কৰি থাকিম। এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হৈছে নে নাই জনাব। ধন্যবাদ।